আহোম ৰাজশাসনৰ প্ৰাচীন সম্পদসমূহৰ চৌহদত ব্যাপক হাৰত বেদখল সংঘটিত হোৱাক লৈ আজি প্ৰতিবাদেৰে মুখৰ হৈ পৰে শিৱসাগৰ। ঐতিহাসিক তলাতল ঘৰৰ চাৰিসীমাৰ ভিতৰৰ লগতে বাহিৰৰ সংৰক্ষিত অঞ্চলত ইটোৰ পিছত সিটো গৃহ নিৰ্মাণ হোৱাক লৈ আজি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই। পুৰাতত্ব বিভাগ চৰকাৰ প্ৰশাসনৰ নাকৰ তলতেই ব্যাপক ৰূপত সংঘটিত বেদখল কাৰ্যৰ বিৰোধিতাৰে সংগঠনটোৱে আজি পুৱাৰ পৰাই তলাতল ঘৰত তলাবন্ধ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। উল্লেখযোগ্য যে অকৰ্মণ্য পুৰাতত্ব বিভাগৰ চকুৰ সন্মুখতে তলাতল ঘৰৰ সংৰক্ষিত ভূমিত নিৰ্বিবাদে গঢ়ি উঠা বাসগৃহসমূহে তলাতল ঘৰৰ সৌন্দৰ্য নাশ কৰি আহিছে। এই সন্দৰ্ভত বিভিন্ন দল সংগঠনে চৰকাৰ প্ৰশাসনক অভিযোগ দাখিল কৰি আহিছিল, কিন্তু কোনো ফলপ্ৰসূ ব্যৱস্থা আজি কুপতি লোৱা নাই প্ৰশাসন অথবা চৰকাৰে। আপোনালোকে দেখিছে যে ঐতিহাসিক তলাতল ঘৰৰ চাৰিবেৰৰ ভিতৰত অবাধ বেদখল হৈছে। আমি চৰকাৰক বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছোঁ, শিৱসাগৰ জিলা প্ৰশাসনক আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছোঁ, কিন্তু আমাৰ দাবীৰ প্ৰতি তেখেতলোকে কাণা দিয়া নাই। আৰু চৰকাৰেও কয় যে ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰিব লাগে, শোভাবৰ্ধন কৰিব লাগে, কিন্তু বাস্তৱ ক্ষেত্ৰত তেখেতলোকে যিবিলাক কথা কয় সেইবিলাক বাস্তৱ ক্ষেত্ৰত প্ৰতিফলিত হোৱা আমি দেখা পোৱা নাই। আজি সেইকাৰণে আমি সদৌ টাই আহোম ছাত্ৰৰ ৰংপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত ইয়াত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ আৰু তলাতল ঘৰৰ তলাবন্ধৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি এইকাৰণে তলাবন্ধ কাৰ্যসূচী হাতত লৈছোঁ যে ঐতিহাসিক তলাতল ঘৰ চাৰিসীমাৰ ভিতৰত যদি অবাধ বেদখলমুক্ত যদি কৰা নহয়, তেতিয়াহ'লে আমি অনাগত দিনত এটা জংগী পৰ্যায়ে আমি কাৰ্যসূচী হাতত ল'ম। আৰু চৰকাৰক আমি সকীয়াই দিছোঁ, আমি জিলা প্ৰশাসনক সকীয়াই দিছোঁ, যদি অতি শীঘ্ৰে তেখেতলোকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে যে অনাগত দিনত টাই আহোম ছাত্ৰ সন্থাই ইয়াতকৈ অধিক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব।